Hello everyone, আপোনালোক সকলোকে লাৰ্ণ এণ্ড ক্ৰাফট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছোঁ ক্লাছ 8ৰ মেথছৰ চেপ্টাৰ নম্বৰ 2। ইয়াৰে অনুশীলনী 2.2 কুৱেশ্যন নম্বৰ 5ৰ পৰা আমি এই ভিডিঅ'ত আলোচনা কৰিম। গতিকে বলা পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চোৱা, ইয়াতে কুৱেশ্যনটো দিছে যে দুটা অংক বিশিষ্ট সংখ্যা এটাৰ এককৰ স্থানৰ অংকটো 5। সংখ্যাটো অংক দুটাৰ যোগফলৰ 5 গুণ হলে সংখ্যাটো নিৰ্ণয় কৰা। ঠিক আছে, ইয়াতে কি কৈছে যে এটা সংখ্যা দিছে, সংখ্যাটোৰ এককৰ স্থান আৰু দশকৰ স্থান মানে উলিয়াব। চোৱা, এককৰ স্থানটো দিছে কিমান, এককৰ স্থানত আছে 5, গতিকে এই দশকৰ স্থানত মানে কিমান আছে আমাক দিয়া নাই। ঠিক আছে, তাৰপিছত কৈছে যে এই সংখ্যা দুটা যদি যোগফল কৰা, চোৱা সংখ্যাটো অংক দুটাৰ যোগফলৰ 5 গুণ বুলি কৈছে এই গোটেই সংখ্যাটো। ঠিক আছে, এতিয়া চোৱা, ধৰা যিকোনো এটা সংখ্যা ধৰা 15, 25, 35 ইহঁতৰ কি হৈ আছে, এককৰ ঘৰত কিমান হৈ আছে, এককৰ ঘৰত তোমাৰ কিমান আছে 5 আছে, কিন্তু দশকৰ ঘৰত কিমান আছে নাজানো আমি। ঠিক আছে, এতিয়া চোৱা ধৰা 35টো আমি কেনেকৈ লিখিব পাৰোঁ, চোৱা 30 যোগ 5 হয়নে। ইয়াত 30টো মানে কেনেকৈ লিখিব পাৰোঁ, 10 × 3 যোগ 5 হ'ল। তাৰমানে কি হয় যে দশকৰ ঘৰৰ সংখ্যাটোত কিমানেৰে পূৰণ হৈ থাকে, 10ৰে পূৰণ হৈ থাকে, কিন্তু আমি ইয়াতে এই 3 হ'ব বুলি আমি ক'ব নোৱাৰোঁ। ঠিক আছে, এইটো আমি উলিয়াব লাগিব, বুজি পালানে। অংকটো সিমানে, খালি ইয়াতে চোৱা প্ৰথমতে সলিউশ্যনটো লিখিবা যে ধৰো দশকৰ স্থানত থকা সংখ্যাটো, দশকৰ স্থানত থকা সংখ্যাটো ঠিক আছে, দশকৰ স্থানত থকা সংখ্যাটো কিমান হ'ব জানানে, 10 × x। এই 3টো জেগাত মানে আমি x বুলি ধৰিব লাগিব, 10x, বুজি পালানে, x × 10। আৰু এককৰ ঘৰটো দিয়া আছে হয়নে, গিভেন বুলি লিখিব, গিভেন এককৰ স্থানত থকা সংখ্যাটো কিমান, 5 বুলি দিয়া হৈ আছে, গতিকে 5 হ'ল। দিয়া আছে এককৰ স্থানতো আৰু দশকৰ স্থানতো আমি 10x বুলি ধৰি লৈছোঁ। ইয়াতে প্ৰশ্নমতে কি হ'ব চোৱা, আকৌ পঢ়া যে দুটা অংক বিশিষ্ট সংখ্যা এটাৰ এককৰ স্থানৰ অংকটো 5। সংখ্যাটো অংক দুটাৰ যোগফলৰ 5 গুণ হলে সংখ্যাটো নিৰ্ণয় কৰা। এতিয়া সংখ্যাটো কিমান পালা, 10x + 5 বুলি লিখিব লাগিব, মানে এই বস্তুটোৱে আৰু 3 জেগাত x বুলি ধৰিছোঁ, 10x + 5 হ'ল। এই সংখ্যাটো কি হৈছে, অংক দুটাৰ যোগফল। এতিয়া অংক দুটাৰ যোগফল কিমান হ'ব, দশকৰ স্থানত কিমান আছে x আৰু আনটো হৈছে 5, গতিকে লিখিবা x + 5 হ'ল। অংক দুটাৰ যোগফলৰ 5 গুণ বুলি কৈছে, গতিকে ইয়াক 5 লিখি দিয়া, বুজি পালানে। চোৱা কি ক'লে, সংখ্যাটো কৈছে যে ইয়াৰ যিটো ধৰা 25, ঠিক আছে, 25 সংখ্যা দুটা কি আছে, 5 আৰু 2, এই দুটা মানে যোগ কৰি পেলাই 5 গুণ কৰিলে আমি সেই সংখ্যাটো পাওঁ মানে, বুজি পালা। এতিয়া সংখ্যাটো কি হয় আমি নাজানো, আমি ইয়াৰ এক্সৰ মানটো উলিয়ালে সংখ্যাটো উলিয়াব পাৰিম হ'ল। এতিয়া চোৱা, ইয়াতে যিটো ব্ৰেকেটৰ ভিতৰত আছে আমি ব্ৰেকেটডাল আঁতৰাই দিওঁ, কি হ'ব, 5 × x, 5x যোগ চিন আছে, যোগ দিয়া, 5 × 5 = 25 হ'ল। এতিয়া চোৱা, সংখ্যাবিলাক সোঁ চাইডে ৰাখা, x বিলাক বাওঁ চাইডে ৰাখা, সংখ্যাবিলাক সোঁ চাইডে লৈ যোৱা হ'ল। এতিয়া 5xটো প্লাছ হৈ আছে, এফালে আহিলে মাইনাছ হৈ যাব, -5x = 25 আছে, 25 লিখা। ইয়াতে 5টো যোগ হৈ আছে, এফালে আহিলে কি হৈ যাব, বিয়োগ হৈ যাব, বিয়োগ 5 হৈ যাব হ'ল। এতিয়া চোৱা, 10 টকা জমা 5 টকা ধাৰ, তাৰমানে কিমান হ'ব, 5 টকা জমা। এফালে 20 টকা 25 টকা জমা 5 টকা ধাৰ, তাৰমানে কিমান, 20 টকা জমা হ'ল। গতিকে ইয়াৰ পৰা x = কিমান হ'ব, চোৱা xৰ লগত 5টো কি হৈ আছে, পূৰণ হৈ আছে, তাক আমি সমান চিহ্ন এফালে লৈ গ'লে কি হৈ যাব, হৰণ হৈ যাব, 20 / 5। এতেকে x = 5 × 4 × 20 হ'ল। এতেকে আমি দশকৰ স্থানৰ সংখ্যাটো উলিয়াই ল'ম, তেতিয়া আমি এককৰ স্থানটো আমি জানোৱে হয়নে, গতিকে লিখা দশকৰ স্থানত থকা সংখ্যা ইজ ইকুৱেল টু কি বুলি আমি ধৰিছিলোঁ
10x গতিকে কি হ'ব 10 into x মানে 4 কিমান হ'ব 40 10 4 গুণ 40 হ'ল এটাকে সংখ্যাটো কিমান হ'ব এককৰ স্থানত থাকিব 5 আৰু দশকৰ স্থানত থাকিব কিমান 40 মানে সংখ্যাটো 40 পালো তাৰ মানে কিমান হ'ব 45 বুজি পালা না কেনেকৈ 45 হ'ল 45ক আমি কেনেকৈ লিখিব পাৰো 4 into 10 যোগ 5 বুলি লিখিব পাৰো বুজি পালা এনসাৰটো হৈ গ'ল 45 হ'ল নেক্সট কোৱেশ্চন নম্বৰ 6 টো চাই লোৱা কোৱেশ্চন নম্বৰ 6 টো চাই লোৱা ইয়াতে দিছে এটা বিষমবাহু ত্ৰিভুজৰ প্ৰথম বাহু তৃতীয় বাহুতকৈ 2 সেন্টিমিটাৰ বেছি আৰু দ্বিতীয় বাহু তৃতীয় বাহুৰ দুগুণতকৈ 5 কম ত্ৰিভুজটোৰ পৰিসীমা দিছে 29 এটাকে তিনিডাল বাহুৰ যোগ উলিওৱা তে ত্ৰিভুজটো কি বুলি কৈছে বিষমবাহু ত্ৰিভুজ হয় তে বিষমবাহু ত্ৰিভুজ মানে কি হয় যে ত্ৰিভুজৰ কেইডাল বাহু থাকে তিনডাল বাহু থাকে আৰু যি ত্ৰিভুজৰ আটাইকেইডাল বাহুৰ মান বেলেগ বেলেগ হয় তাহাঁতক আমি কি বুলি কম বিষমবাহু ত্ৰিভুজ বুলি কম হয় এতিয়া চোৱা ইয়াতে আমি কি কৰো ত্ৰিভুজৰ প্ৰথম বাহু তৃতীয় বাহু আৰু চতুৰ্থ বাহু প্ৰথম দ্বিতীয় আৰু তৃতীয় বাহু আমি ধৰি লওঁ ঠিক আছে সব প্ৰথম বাহুডাল কি হৈছে তৃতীয় বাহুতকৈ 2 সেন্টিমিটাৰ বেছি হল তৃতীয় বাহুতকৈ 2 সেন্টিমিটাৰ বেছি গতিকে আমি কি কৰিব লাগিব জানানে তৃতীয় বাহুডাল ধৰি ল'ব লাগিব ইয়াতে আমি লিখো ধৰো তৃতীয় বাহুতকৈ 2 সেন্টিমিটাৰ বুলি দিছে নহয় গতিকে তৃতীয় বাহুটোক আমি x বুলি ধৰো তো এটাকে প্ৰথম বাহু কি হ'ব চোৱা প্ৰথম বাহু তে প্ৰথম বাহুডাল চোৱা তৃতীয় বাহুতকৈ 2 সেন্টিমিটাৰ বেছি গতিকে তৃতীয় বাহু হৈছে x xতকৈ 2 সেন্টিমিটাৰ বেছি দ্বিতীয় বাহুডাল কি হৈছে চোৱা এটাকে দ্বিতীয় বাহুডাল কি হৈছে তৃতীয় বাহুৰ দুগুণতকৈ 5 সেন্টিমিটাৰ কম যে দুগুণতকৈ 5 সেন্টিমিটাৰ কম এটা তৃতীয় বাহু কিমান x গতিকে x ৰ দুগুণতকৈ twice x হ'ব মানে দুগুণতকৈ কিমান 5 সেন্টিমিটাৰ কম গতিকে -5 বুলি লিখিব লাগিব বুজি পাইছা দুগুণতকৈ 5 কম বুলি কৈছে ন গতিকে twice x - 5 হ'ল তেতিয়াকে লিখি দিয়া আৰু পৰিসীমা বুলি কৈছে ত্ৰিভুজৰ পৰিসীমা হলে কি হ'ব এই আটাইকেইটা প্লাস কৰিলে আমি কি পাম পৰিসীমা পাম হ'ল তেতিয়াকে প্ৰশ্ন মতে লিখিবা আটাইকেইটা প্লাস কৰি দিয়া প্ৰথম বাহু কিমান x + 2 প্লাস দ্বিতীয় বাহু মানে twice x plus -5 হ'ল প্লাস তৃতীয় বাহু = 29 হ'ল বুজি পালা ঠিক আছে পৰিসীমা 29 গতিকে 29 বুলি লিখিছো এটো মাইনাস চিন দে এতিয়া গুটেইটা ইয়াৰ পৰা x ৰ মানটো ওলাই দিয়া তোমাৰ আনসাৰটো ওলাই যাব ঠিক আছে এতিয়া চোৱা x ৰ কিটা একেলগ কৰা twice x কিমান হ'ব 2 3 4 মানে 4x হ'ব হ'ল সংখ্যা চোৱা 5 টকা ধাৰ 2 টকা জমা গতিকে কিমান হ'ব আৰু তো সংখ্যা নাই ধাৰ হ'ব কিমান 3 টকা = 29 হ'ল 3 টো ইফালে লৈ যোৱা কি হৈ আছে মাইনাস হৈ আছে সমানচিহ্ন ইফালে গলে কি হৈ যাব প্লাস হৈ যাব 29 + 3 হ'ল x ৰ লগত 4 টো পূৰণ হৈ আছে সমানচিহ্ন ইফালে গলে হৰণ হৈ যাব ইয়াৰ লগতে পূৰণ কৰি দিয়া 9 3 কিমান হ'ব 12 2 কৰিব 1 2 1 3 32 হ'ল তে 4 8 কিমান হ'ব 8 4 গুণ 32 মানে এটাকে x ৰ মানটো কিমান পালা x = 8 সেন্টিমিটাৰ হ'ল ইয়াতে লিখি দিবা আৰু তে তৃতীয় বাহু পালা তৃতীয় বাহু = 8 সেন্টিমিটাৰ হ'ল প্ৰথম বাহু লিওৱা প্ৰথম বাহু কিমান আছিল x + 2 গতিকে x + 2 মান লিওৱা x মানে হৈছে 8 8 যোগ 2 মানে কিমান হ'ব 8 2 10 সেন্টিমিটাৰ দ্বিতীয় বাহু লিওৱা দ্বিতীয় বাহুটো কি বুলি ধৰিছিলা twice x - 5 এতিয়া লিওৱা ইয়াৰ পৰা মান x ৰ জায়গাত 8 পাতা হয় তেছ 8 দুগুণ 16 16 পৰা 5 মাইনাস কৰি দিয়া কিমান হ'ব 11 মানে দ্বিতীয় বাহুডাল 11 হ'ব মানে ত্ৰিভুজটো এনেকুৱা হ'ব আৰু চোৱা এটা হ'ব 8 সেন্টিমিটাৰ এটা হ'ব 10 সেন্টিমিটাৰ আৰু আনটো হ'ব 11 সেন্টিমিটাৰ বুজি পালা এটো হৈ গ'ল ইয়াৰ আনসাৰ নেক্সট কোৱেশ্চন নম্বৰটো চাই লোৱা নেক্সট কোৱেশ্চন নম্বৰটো দিছে এটা সংখ্যা 6 গুণ
সংখ্যাটোৰ লগত 12 যোগ কৰি পোৱা যোগফলৰ 3 গুণৰ সমান হয় সংখ্যাটো উলিওৱা সো এটা সংখ্যাৰ 6 গুণ তাৰ মানে আমি কি কৰিব লাগিব সংখ্যাটো ধৰিব লাগিব ধৰো সংখ্যাটো x সংখ্যাটো এটো খলে কসক কিমান x এটা সংখ্যাৰ 6 গুণ মানে কিমান হ'ব 6x হ'ব 6x কি হৈছে সংখ্যাটোৰ লগত 12 যোগ কৰি পোৱা যোগফলৰ 3 গুণৰ সমান চোৱা ই কাৰ সমান কৈছে সংখ্যাটোৰ লগত কিমান যোগ কৰিব দিছে 12 যোগ কৰি মানে 12 যোগ কৰিলা তাৰপিছত যোগফলৰ কি কৈছে 3 গুণৰ সমান 3 গুণ বুলি কৈছে ন গতিকে ইয়াক 3 লিখি দিয়া নেকি বুজি পালানে সংখ্যাটোৰ 6 গুণ গতিকে 6x আৰু তাৰ পিছত কি কৈছে সংখ্যাটোৰ লগত 12 যোগ কৰি পোৱা যোগফলৰ 3 গুণ গতিকে 12 যোগ কৰিছা 3 গুণ বুলি কৈছে আটাইটোকে গুটেটোকে কি কৰি দিছা পূৰণ 3 কৰি দিছা হল এটা পাৰিবা 3 into x 3x plus 12 3 গুণ 36 3x টো এফালে লৈ আহা 6x minus 3x is equal to 36 6x minus 3 গতিকে 3x is equal to 36 এটাকে x equal to কিমান হ'ব 36 divided by 3 হল সো 3 কেবাৰ যাব 3 গুণ 3 3 গুণ 6 মানে x equal to 12 দেখে সংখ্যাটো কিমান পালা 12 তো ইজি আছিল হয়নে সো সংখ্যাটো is equal to 12 হল নেক্সট চোৱা নেক্সট কৈছে যে তিনটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল 45 হলে সংখ্যা কেইটা উলিওৱা ক্ৰমিক স্বাভাৱিক সংখ্যা বুলি কৈছে ন এটা চোৱা আমি কোৱেশ্চন নম্বৰ 2 টো শিকি আহিছিল ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল আছিল ইয়াত কৈছে ক্ৰমিক স্বাভাৱিক সংখ্যা এটা স্বাভাৱিক সংখ্যা বুলি ক'লে কি বুজা 1 2 3 4 5 এবিলাক হৈছে কি স্বাভাৱিক সংখ্যা আৰু ক্ৰমিক স্বাভাৱিক সংখ্যা মানে কি একাধিক ক্ৰমে আহিব লাগিব হল এটা ধৰা প্ৰথমতে আমি 1 টো লৈছো হল 1 ৰ পাছৰ সংখ্যাটো পাবৰ কাৰণে আমি কি কৰিছো 1 ৰ লগত এক এটা যোগ কৰি পেলাই আমি 2 পাইছো হল এতিয়া আকৌ তাৰ পাছৰ সংখ্যাটো পাব হলে 2 ৰ লগত আমি সেই একৰ লগত আমি কি যোগ কৰিছো 2 এটা যোগ কৰি পেলাই 3 পাইছো তেনেকে আকৌ একৰ লগত 3 যোগ কৰিলে 4 পাম এনেকে মানে গৈ থাকিব বুজি পালানে কথাটো হেতুৱে যে ক্ৰমিক স্বাভাৱিক সংখ্যা বুলি দিছে ন গতিকে এতিয়া চোৱা 8 নম্বৰটো চাই লবা সলিউশন কোৱেশ্চন নম্বৰ 8 ৰ আমি সংখ্যা কেইটা ধৰিম ধৰো সংখ্যা কেইটা এটা হ'ব x আনটো হ'ব x + 1 তাৰপিছত হ'ব x + 2 বুজি পালানে যেহেতু কৈছে যে কি কৈছে সংখ্যাটো ক্ৰমিক স্বাভাৱিক বুলি কৈছে ন গতিকে এই বস্তুটো মন কৰি লবা হল এতিয়া সো এটাকে প্ৰশ্ন মতে বুলি লিখিবা এটাকে প্ৰশ্ন মতে according to question যোগফল 45 কৈছে গতিকে গোটেইটা প্লাস কৰি পেলাই 45 লিখি দিয়া আনসাৰ ওলাই যাব x plus x plus 1 plus x plus 2 is equal to 45 হল এতিয়া চোৱা x কেটা আছে 1 2 3 টা আছে গতিকে কিমান হ'ব 3x হ'ব হল সংখ্যা কিমান আছে 1 আৰু ইফালে 2 মানে কিমান হ'ব 3 হ'ব আমি 3 ৰ ইফালে লৈ যাও কি হৈ যাব প্লাস হৈ আছে ন মাইনাস হৈ যাব হল ইফালে চোৱা x ৰ লগত 3 টো পূৰণ হৈ আছে সমাজৰ ইফালে গলে হৰণ হৈ যাব এটা মাইনাস কৰা 45 ৰ পৰা 3 গল থাকিল 42 42 হ'ল 42ক 3 ৰে বাৰ যাব হয় কেবাৰ যাব 3 গুণ 3 এক বাকি ৰৈ 12 হ'ল 3 4 গুণ 12 মানে 14 বুজি পালা এটাকে x = কিমান পালা 14 হল x = 14 পোৱাৰ লগতে সংখ্যা কেইটা উলিয়াব পাৰিম আমি হয়নে লিখিবা এটাকে সংখ্যা কেইটা ফাৰ্স্টটো হ'ব x মানে 14 সেকেন্ডটো হ'ব x + 1 মানে 14 + 1 কিমান হ'ব 14 কে 15 হল এটো 2 নম্বৰ সংখ্যা এটো 1 নম্বৰ সংখ্যা এটো 2 নম্বৰ সংখ্যা 3 নম্বৰটো কিমান হ'ব x + 2 গতিকে 14 + 2 মানে কিমান হ'ব 16 বুজি পালানে সংখ্যা কেইটা কি পালা 14 15 16 বুজি পালা সংখ্যা কেইটা 14 15 16 আজিলৈ আহিছো ভিডিওটো চোৱাৰ বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি কোৱেশ্চন নম্বৰ 9 ৰ পৰা ডিসকাস কৰিম এণ্ড থ্যাংক ইউ ফৰ ওয়াচিং